নমস্কাৰ আপোনালোকে যেহেতু গম পাইছে যে APSCৰ নটিফিকেশ্যন ওলাইছে সো আপোনালোকৰ প্ৰিলিমছত সহায় হ'বৰ কাৰণে মই কাৰেণ্ট এফেয়াৰ্ছ আৰু ষ্টেটিক বেছড MCQ লৈ আনিছোঁ আশা কৰোঁ আপোনালোকে চাই ফেলে ভাল পাব সো ইয়াৰ যেটো ফাৰ্ষ্ট যেটো কুৱেশ্যন হৈছে হেতু হৈছে হুইচ অফ দ্য ফলোইং ষ্টেট ডাজন্ট কাম আণ্ডাৰ 6th schedule আৰু ইয়াতে অপশ্যনছবোৰ দিয়া আছে যে ত্ৰিপুৰা আসাম মিজোৰাম আৰু ছিকিম সো বেসিক্যালি ইয়াৰ যেটো এনসাৰ হৈছে হেতু হৈছে ছিকিম because the 6th schedule of the constitution includes Assam, Mizoram, Tripura, Meghalaya. মানে নৰ্থ ইষ্টৰ যে চাৰিখন ষ্টেট আছে এই চাৰিখন ষ্টেটত একচুৱেলি 6th schedule এপ্লিকেবল হয় এতিয়া আমি এইটো জানাৰ আগতে এইটো জানিব লাগিব যে আমাৰ 6th schedule একচুৱেলি হয় কি সো একচুৱেলি আমি যদি এই বস্তুটো মই বুজাব লাগে আমি জানো যে আমাৰ কনষ্টিটিউচনত টোটেল 12টা শিডিউল আছে 12টা শিডিউলৰ ভিতৰত একচুৱেলি মোষ্টলি দুটা শিডিউল ৰিলেটেড হৈ ক'ব গ'লে এটাটো হৈছে 5th schedule আৰু এটাটো হৈছে 6th schedule এটা এই দুটা শিডিউল একচুৱেলি কনষ্টিটিউচনত ট্ৰাইবেল যিমানবোৰ এৰিয়া আছে অল ওভাৰ ইণ্ডিয়া সেই ট্ৰাইবেল এৰিয়াবোৰ এডমিনিষ্ট্ৰেট কৰিবৰ কাৰণে 5th schedule আৰু 6th schedule আনা হৈছিলে এটা আৰু এই কাৰণে আনা হৈছিলে যে আমাৰ যেটো ট্ৰাইবেল সোসাইটি হয় ট্ৰাইবেল সোসাইটিটো অলপ বেলেগ হয় ইউনিক হয় তেখেতসকলৰ কাস্টমছবোৰ তেখেতসকলৰ ট্ৰেডিশ্যনবোৰ অলপ বেলেগ হয় সো সেই কাস্টম ট্ৰেডিশ্যনবোৰ যাতে কনজাৰ্ভ কৰিব পৰা যায় তাৰ কাৰণে এটো স্পেশাল প্ৰভিজন বনাই ফেলে 5th schedule আৰু 6th schedule আনা হৈছিলে এতিয়া কথাটো হৈছে 5th schedule আৰু 6th schedule মাজত ডিফাৰেন্স এটাই আৰু হেতু হৈছে যে মানে বহুত কেইটা ডিফাৰেন্স আছে সো মেইন ডিফাৰেন্সটো হৈছে যেটো 6th schedule হয় হেতু নৰ্থ ইষ্টৰ চাৰিখন ষ্টেটত মানে যিমান কেইটা ট্ৰাইবেল এৰিয়া আছে তাতে 6th schedule এপ্লিকেবল হয় আৰু সেই চাৰিখন যেটো ষ্টেট আছে হেতু হৈছে যে আসাম মিজোৰাম ত্ৰিপুৰা আৰু মেঘালয়া এই চাৰিখন ষ্টেটৰ যিমানবোৰ ট্ৰাইবেল এৰিয়া আছে তাতেহে অনলি 6th schedule এপ্লিকেবল হয় আৰু এই চাৰিখন ষ্টেট বাদ দি ফেলে আমাৰ অল ওভাৰ ইণ্ডিয়াত বাকি যিমানবোৰ ষ্টেটত ট্ৰাইবেল এৰিয়া আছে সেই ট্ৰাইবেল এৰিয়াবোৰ এডমিনিষ্ট্ৰেট কৰিবৰ কাৰণে এই 5th schedule এপ্লিকেবল হয় সো আপোনালোকে এই বস্তুটো মনত ৰাখিব যে আমাৰ যেটো 6th schedule আছে তাতে চাৰিখন ষ্টেট আহে আৰু হেতু হৈছে আসাম মিজোৰাম ত্ৰিপুৰা মেঘালয়া বিকজ আমাৰ আসাম ইয়াতে ইনভলভ হৈ আছে আসামৰ তিনিখন ডিস্ট্ৰিক্ট আছে হেতু হৈছে আমাৰ BTAD তাৰ পিছত ডিমা হাছাও আৰু যেটো কাৰ্বি আংলং যিখন ডিস্ট্ৰিক্ট আছে এই তিনিখন ডিস্ট্ৰিক্ট একচুৱেলি আমাৰ 6th schedule আন্ডাৰত আহে সো এই বস্তুটো আপোনালোকে মনত ৰাখিব ইয়াৰ পিছত যেটো সেকেন্ড কুৱেশ্যন হৈছে হেতু হৈছে কাৰেণ্ট এফেয়াৰ্ছ বেছড আৰু এটো হৈছে যে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টছ উইথ ৰেসপেক্ট টু আসাম একৰ্ড ইট ওয়াজ সাইন্ড আন্ডাৰ দ্য প্ৰাইম মিনিষ্টাৰ VP সিং আৰু ইয়াতে সেকেন্ড অপশনটো দিছে যে ক্লজ 6 অফ দ্য আসাম একৰ্ড গিভছ কনষ্টিটিউচনেল লেজিসলেটিভ এণ্ড এডমিনিষ্ট্ৰেটিভ সেফগাৰ্ডছ টু আসামিজ পিপল এটা কথাটো হৈছে আমাৰ যেটো আসাম একৰ্ড হয় সেই আসাম একৰ্ডটো নিউজত বহুত থাকে মানে একচুৱেলি আৰু ৰিসেন্টলি কেবৰ প্ৰটেষ্টৰ টাইমত আসাম একৰ্ডটো আকৌ নিউজত আহিছিলে সো আমি জানো যে আমাৰ অলমোষ্ট 1980sত আমাৰ অসম আন্দোলন হৈছিল য'ত ইলিগেল মানে আমাৰ ইলিগেল যেটো বাংলাদেশী খেদিবৰ কাৰণে আৰু সেইখিনি সময়তে মানে আমাৰ 1985ত আসাম একৰ্ডটো একচুৱেলি সাইন কৰা হৈছিল মানে যাতে আসাম মুভমেণ্টটো ষ্টপ কৰিব পৰা যায় আৰু আসাম একৰ্ডটো সাইন কৰাৰ টাইমত মানে একচুৱেলি এই বস্তুটো প্ৰমিস কৰা হৈছিল যে ফিউচাৰত যাতে অসমৰ যিমানখিনি ইন্ডিজিনাছ যিখিনি মানুহ আছে তেখেতসকলৰ কালচাৰৰ ওপৰত যাতে একো প্ৰবলেম নাহে বা তেখেতসকলৰ কালচাৰটো যাতে কনজাৰ্ভ হৈ থাকে সো সেই কাৰণে মানে তেখেতসকলক কনষ্টিটিউচনেল প্ৰটেকশ্যন দিয়া হৈছিল মানে আসাম একৰ্ডত আছিলে আৰু তাতে বহুত প্ৰভিজন আছিলে সো তাৰে এটা সেই ইম্পৰ্টেণ্ট এটা প্ৰভিজনো হয় যে ইন্ডিজিনাছ অসমীয়াখিনিক যাতে প্ৰটেকশ্যন দিব পৰা যায় সো একচুৱেলি ইয়াৰে যেটো এনসাৰটো হৈছে হেতু হৈছে B বিকজ এটো প্ৰাইম মিনিষ্টাৰ VP সিঙৰ টাইমত একচুৱেলি সাইন কৰা হোৱা নাছিল এইটো সাইন কৰা হৈছিল ৰাজীৱ গান্ধীৰ টাইমত সো এই বস্তুটো আপোনালোকে মনত ৰাখিব যে প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধীৰ টাইমতে সাইন কৰা হৈছিল সো আমি বেসিক্যালি আমাৰ মনত নাথাকে নমাজে আমাৰ কাৰণ একদম মানে কোনটো টাইমত কোন প্ৰাইম মিনিষ্টাৰ আছিল অলপ কেতিয়াবা কনফিউজন হৈ যায় সো সেইকাৰণে আপোনালোকে মনত ৰাখিব যে আসাম একৰ্ডটো একচুৱেলি ৰাজীৱ গান্ধীৰ টাইমত হৈছিলে আৰু ইয়াতে যেটো সেকেন্ড অপশনটো দিছে যে এই ক্লজ 6 টো বহুত ইম্পৰ্টেন্ট হয় বিকজ এটো নিউজত থাকেই বিকজ ৰিসেন্টলি যদি আপোনালোকে যদি নিউজ পেপাৰ পঢ়ি আছে তেতিয়াহলে অসম গভৰ্ণমেণ্টও এটা কমিটি এটা বনাইছিলে যেটো কমিটিয়ে মানে একচুৱেলি ৰিসেন্টলি মানে ৰেকমেন্ডেশন দিছে যে কেনেকে ক্লজ 6 টো কেনেকে ইমপ্লিমেন্ট কৰিব পৰা যাব বা কি তাৰে প্ৰভিজন থাকিব সো যদিও ৰেকমেন্ডেশনবোৰ এতিয়ালৈকে ইমপ্লিমেন্ট হোৱা নাই সো ভৱিষ্যতে চাগে ইমপ্লিমেন্ট হ'ব পাৰে সেইবোৰ সো এই বস্তুটো আপোনালোকে মনত ৰাখিব যে যেটো ক্লজ 6 হয় এইটোৱে প্ৰমিস কৰিছিলে যে অসমৰ যিমানখিনি ইন্ডিজিনাছ মানুহ আছে তেখেতসকলক কনষ্টিটিউচনেল লেজিসলেটিভ আৰু এডমিনিষ্ট্ৰেটিভ সেফগাৰ্ড দিয়া হ'ব
তেখেতসকলৰ কাৰণে স্পেচিয়েল প্ৰভিজন বনোৱা হ'ব যাতে তেখেতসকল যাতে নিজৰ মাটিৰ পৰা বা নিজৰ যিখিনি আমাৰ নিজৰ অসমখনৰ পৰা যাতে আমি এলিনিয়েট যাতে হ'ব নালাগে তাৰ কাৰণে প্ৰভিজন বনোৱা হৈছিলে। চ' এইটো মই আকৌ কৈ দিছোঁ যে আপোনালোকে মনত ৰাখিব যে এইটো ৰাজীৱ গান্ধীৰ টাইমত হৈছিলে, VP সিঙৰ টাইমত নহয় বা বেলেগ কোনো প্ৰাইম মিনিষ্টাৰৰ টাইমত নহয়। আৰু ছেকেণ্ডটো হৈছে যে ক্লজ 6 আছামিজ যিখিনি মানুহ আছে চ' সেই মানুহখিনিক কনষ্টিটিউশ্যনেল, লেজিছলেটিভ আৰু এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ড দিয়ে। চ' এইটো আপোনালোকে মনত ৰাখিব। ইয়াৰ পিছত হৈছে থাৰ্ড কুৱেশ্যন যিটো হৈছে সেইটো হৈছে ইকনমিৰ ৰিলেটেড। আৰু ইয়াতে দিছে যে দ্য কণ্ডিশ্যন অফ নেগেটিভ GDP গ্ৰ'থ ৰেট ফৰ 2 কনজিকিউটিভ টাৰ্মছ ইজ কল্ড, আপোনাৰ দিছে যে শ্ল' ডাউন, ৰিচেশ্যন, ইনফ্লেশ্যন, ষ্টেগফ্লেশ্যন। এতিয়া কথাটো হৈছে যে আমি কৰোণাৰ টাইমতো আমি যদি নিউজত পাই আহিছোঁ যে গোটেই ৱৰ্ল্ডৰ ইকনমি ডাউন হৈ গৈছে, প্লাছ ইণ্ডিয়াৰো ইকনমি ডাউন হৈছে, বিকজ এফেক্টটোতো গোটেই ৱৰ্ল্ড অভাৰ হৈছে নহয় জানো। চ' আমি মানে ইকনমি শ্ল' ডাউন হৈছে বহুত মানে শুনি থাকোঁ। চ' এতিয়া যে ফাৰ্ষ্ট যেতিয়া আপোনাৰ এইটো দেখিব মানে একদম লগে ইনষ্টিংক্টলি মানে এইটো লাগিব যে নাই এইটো শ্ল' ডাউনে হয়, শ্ল' ডাউন মাৰি দিব। কিন্তু এইটো একচুৱেলি নহয়। ইয়াতে যিটো কিৱৰ্ড হৈছে সেইটো হৈছে যে ফৰ 2 কনজিকিউটিভ টাৰ্মছ, মানে 2টা কনজিকিউটিভ টাৰ্মৰ কাৰণে যদি নিগেটিভ GDP গ্ৰ'থ ৰেট হয় সেইটো কি বুলি কয়। চ' সেইটো একচুৱেলি শ্ল' ডাউন বুলি নকয়। শ্ল' ডাউনটো নৰ্মেল GDP গ্ৰ'থ ৰেটটো যদি কমি আহিছে, ছাপ'জ লাষ্ট ইয়াৰ যদি আপোনাৰ 5% আছিলে, এইবাৰ যদি 4% হৈছে আৰু তাৰপিছত যদি 3% হৈছে, চ' তেনেকুৱা ট্ৰেণ্ডত যদি চলি আহি আছে তেতিয়াহ'লে আমি সেইটো শ্ল' ডাউন বুলি কওঁ, বিকজ GDP গ্ৰ'থ ৰেটটো কমি আহি আছে। কিন্তু আমাৰ যদি লাষ্ট ইয়েৰ বোলে 5% GDP গ্ৰ'থ ৰেট চলি আছিলে, কিন্তু এইবাৰ বোলে -2% হ'ল, তেতিয়া তাৰপিছত নেক্সট যিটো মানে টাৰ্মছ আছে সেইটোতো যদি আপোনাৰ -3% বা তেনেকুৱা হ'ল, তেতিয়াহ'লে তেনেকৈ যদি 2টা কনজিকিউটিভ টাৰ্মৰ কাৰণে যদি GDP গ্ৰ'থ ৰেটটো যদি নিগেটিভ হয়, তেতিয়াহ'লে সেইটোক ৰিচেশ্যন বুলি কোৱা হয়, সেইটোক শ্ল' ডাউন বুলি নকয়। এই বস্তুটো আপোনালোকে মনত ৰাখিব। আৰু ইনফ্লেশ্যনটোতো আপোনালোকে জানে যে নৰ্মেল যিটো জেনেৰেল কমডিটিবোৰৰ যদি প্ৰাইচ ইনক্ৰিজ যিটো হয়, সেই ইনক্ৰিজ হোৱাটোকে ইনফ্লেশ্যন বুলি কয়। চ' আপোনালোকে এই যিটো কিৱৰ্ড আছে ইয়াতে 2 কনজিকিউটিভ টাৰ্মৰ কাৰণে GDP গ্ৰ'থ ৰেট নিগেটিভ হ'লে কি হ'ব সেইটো আপোনালোকে মনত ৰাখিব যে এইটো আপোনাৰ হৈছে ৰিচেশ্যন বুলি কয় এইটো। চ' এই বস্তুটো আপোনালোকে মনত ৰাখিব। তাৰপিছত এই 4th নম্বৰ যিটো কুৱেশ্যন হয় এইটো হিষ্ট্ৰী ৰিলেটেড হয়। আৰু ইয়াতে দিছে যে দ্য মোৱামৰীয়া ৰেবেলিয়ন অফ আছাম ৱাজ এ 17th century revolt by মোৱামৰীয়াজ অফ আহোম কিংডম। আৰু ইয়াতে ছেকেণ্ড অপশ্যনটো দিছে যে ইট লেড টু ষ্ট্ৰেংথেনিং অফ পাইক ছিষ্টেম। এতিয়া কথাটো হৈছে এইটো আমাৰ মানে আহোম ৰাজত্ব কালৰ সময়ৰ মানে একচুৱেলি মোৱামৰীয়া ৰিভল্টটো এটা বহুত ইম্পৰ্টেণ্ট ৰিভল্ট আছিলে। আৰু এই ৰিভল্টটো এইকাৰণে হৈছিলে যে মোৱামৰীয়াসকল একচুৱেলি এটা সত্ৰৰ ফল'ৱাৰ আছিলে। আৰু সেই সত্ৰটো বেছিকেলি আপোনাৰ বৈষ্ণৱ ধৰ্মৰ লগত ৰিলেটেড আছিলে একচুৱেলি। আৰু সেই মোৱামৰীয়াসকল মানে টাইমৰ লগত মানে ইনিচিয়েলিটো তেখেতসকল যেতিয়া নতুনকৈ ষ্টাৰ্ট হৈছিলে তেতিয়াতো তেখেতসকলে একো পাৱাৰ নাছিলে, কিন্তু পিছত গৈ পেলাই তেখেতসকল বহুত পাৱাৰফুল হৈ গৈছিলে। আৰু তেখেতসকলে একচুৱেলি আহোম অথৰিটিটো মানে চেলেঞ্জ কৰিব লৈছিলে মানে। আৰু সেইকাৰণে একচুৱেলি এই ৰিভল্টটো হৈছিল। মানে অনলি সেইটো ৰিজনে নহয়, আৰু বহুত কিছুমান ৰিজন আছিলে, কিন্তু সেইটো এটা ইম্পৰ্টেণ্ট ৰিজন হয় যাৰ কাৰণে মানে আহোম কিংডমৰ লগত কাজিয়া লাগিছিলে। আৰু তাতে মানে আহোমৰ টাইমত আমাৰ একচুৱেলি এটা পাইক ছিষ্টেম আছিল, য'ত মানে সকলো ঘৰৰ পৰা কিছুমান মানুহে মানে আহোম ৰজাৰ হৈ পেলাই কাম কৰিছিল। আহোম ৰজাৰ হৈ কাম কৰাৰ কাৰণে মানে সেইসকল মানুহক কিছুমান খেতি কৰিবৰ কাৰণে মাটি দিয়া হৈছিল, বা তেনেকৈ এটা ছিষ্টেম এটা চলি আছিলে। সেই ছিষ্টেমটোকে একচুৱেলি পাইক ছিষ্টেম বুলি কৈছিল। চ' ইয়াতে যিটো দিছে যে এইটো যে 17th century ৰিভল্ট, এই বস্তুটো ভুল হয়, বিকজ এইটো কথাটো হৈছে এইটো যে 18th century পাৱাৰ ষ্ট্ৰাগল বিটুইন মোৱামৰীয়াছ, দ্য ফল'ৱাৰ অফ মোৱামৰীয়া সত্ৰ এণ্ড আহোম কিংডম। চ' এইটো একচুৱেলি আপোনাৰ 17th century ৰিভল্ট নহয়, এইটো হৈছে আপোনাৰ 18th century ৰিভল্ট। এই বস্তুটো আপোনালোকে মনত ৰাখিব। আৰু ছেকেণ্ড অপশ্যনটো দিছে যে ইট লেড টু ষ্ট্ৰেংথেনিং অফ পাইক ছিষ্টেম। একচুৱেলি এই যিটো ৰিভল্ট হয়, এই ৰিভল্টটোৰ কাৰণে মানে একচুৱেলি যদি আহোম কিংডমৰ মানে ডিক্লাইন হোৱাৰ এটা মেইন ৰিজনটো হৈছে মোৱামৰীয়া ৰেবেলিয়ন। মানে মোৱামৰীয়া ৰেবেলিয়নৰ পিছতে মানে আহোম কিংডমটো অলমষ্ট কমপ্লিট লাহে মানে ডিক্লাইন হ'ব ধৰে। আৰু তাতেও মানে কিহৰ কাৰণে ডিক্লাইন হ'ব ধৰে, বিকজ ইয়াতে মানে এই ৰিভল্টটোৰ কাৰণে আপোনাৰ যিটো পাইক ছিষ্টেম আহিছিলে সেইটো ষ্ট্ৰেংথেন হোৱা নাছিলে, সেইটো এণ্ড হ'ব গৈছিল, মানে শেষ হৈ গৈছিলে ক'ব গ'লে। চ' সেইকাৰণে আহোম কিংডমটো ভাঙি গৈছিলে। গতিকে ইয়াতে যিটো ছেকেণ্ড অপশ্যন দিছে যে ইট লেড টু ষ্ট্ৰেংথেনিং অফ পাইক ছিষ্টেম, সেইটো ভুল হয়, বিকজ আপোনাৰ মোৱামৰীয়া ৰেবেলিয়নৰ কাৰণে পাইক ছিষ্টেমটো শেষহে হৈছিলে। চ' ইয়াৰ যিটো অপশ্যন হৈছে এইটো ডি নান, বিকজ আপোনাৰ এইটো 17th century নহয়, এইটো আপোনাৰ 18th century হয়। আৰু ছেকেণ্ডটো হৈছে এইটো পাইক ছিষ্টেমটো ষ্ট্ৰেংথেন কৰা নাছিলে, পাইক ছিষ্টেমটো উইক কৰি দিছিলে। চ' এই বস্তুটো আপোনালোকে মনত ৰাখিব। আৰু এইটো আছাম হিষ্ট্ৰীৰ ফালৰ পৰা এইটো মোৱামৰীয়া ৰিভল্টটো মানে একচুৱেলি বহুত ইম্পৰ্টেণ্ট বস্তু হয়।
চ' ইয়াৰ পিছত যিটো নেক্সট যিটো কুৱেশ্যন আছে সেইটো জিঅ'গ্ৰাফিৰ ওপৰত হয় আৰু এইটো দিছে যে দ্য ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মেৰিডিয়ান পাছেছ থ্ৰু 6 ষ্টেটছ আৰু নেক্সটটো দিছে যে ইট ইজ এহেড অফ গ্ৰীণউইচ মেৰিডিয়ান টাইম বাই 3 hours 30 minutes। এতিয়া কথাটো হৈছে আমি জাষ্ট যদি টাইমৰ কনচেপ্টটো আমি হয়তো নৰ্মেল যিমানখিনি আপোনালোকে জিঅ'গ্ৰাফি যদি পঢ়িছে তেতিয়াহ'লে আমি এই কথাটো জানো যে আমাৰ যিটো যদি এইটো গ্ল'বটো হয় তেতিয়াহ'লে এইবিলাক যিমানবিলাক হয় এইবিলাক আমাৰ হৈছে লংগিটিউড নহয় জানো, এইবিলাক হৈছে আমাৰ লংগিটিউড আৰু আমি এই লংগিটিউডৰ বেচিছতে একচুৱেলি টাইমটো ডিটাৰমাইন কৰা হয়। আমি হয়তো নৰ্মেল বেচিক জিঅ'গ্ৰাফি হয় এইখিনি আৰু এই লংগিটিউডবিলাককে কি বুলি কোৱা হয়, মেৰিডিয়ান বুলি কোৱা হয় নহয় জানো, মেৰিডিয়ান বুলি কোৱা হয় এই লংগিটিউডবিলাককে। চ' মেৰিডিয়ানৰ বেচিছত আমি কি ডিটাৰমাইন কৰোঁ, টাইম ডিটাৰমাইন কৰোঁ। এতিয়া কথাটো হৈছে যিহেতু টাইম ডিটাৰমাইন কৰিব লাগে, আমাৰ গোটেই ৱৰ্ল্ডৰ কাৰণে একচুৱেলি এডাল ষ্টেণ্ডাৰ্ড মেৰিডিয়ান আছে আৰু সেই ষ্টেণ্ডাৰ্ড মেৰিডিয়ানডাল ইউকেৰ মাজেৰে পাৰ হৈ যায়। ইউকেৰ মাজেৰে পাৰ হৈ যোৱা যিডাল মেৰিডিয়ান আছে সেইডাল মেৰিডিয়ানকে কোৱা হয় গ্ৰীণউইচ মেৰিডিয়ান বুলি, গ্ৰীণউইচ মেৰিডিয়ান। আৰু এই যিডাল মানে লংগিটিউড আছে এইডালৰ বেচিছতে গোটেই ৱৰ্ল্ডৰ ষ্টেণ্ডাৰ্ড যিটো টাইম আছে সেইটো ডিটাৰমাইন কৰা হয়, ঠিক আছে। আৰু এই লংগিটিউডডাল কিমান হয়, এইটো আপোনাৰ 0 ডিগ্ৰী লংগিটিউড হয়, ঠিক আছে। চ' যিহেতু এইডাল লংগিটিউডৰ বেচিছত টাইমটো ডিটাৰমাইন কৰা হয় সেইকাৰণে এইডাল লংগিটিউডৰ মই আকৌ এবাৰ কৈ দিছোঁ যে এই যিটো গ্ৰীণউইচ মেৰিডিয়ান আছে যিডাল ষ্টেণ্ডাৰ্ড মেৰিডিয়ান হয় তাৰ বেচিছত টাইমটো ডিটাৰমাইন কৰা হয় আৰু যিহেতু টাইমটো ডিটাৰমাইন কৰা হয় সেইকাৰণে সকলোবোৰ মানে এভৰি যিটো কাণ্ট্ৰি আছে তেখেতসকলৰ নিজৰ এডাল ষ্টেণ্ডাৰ্ড মেৰিডিয়ান থাকে, যিডাল ষ্টেণ্ডাৰ্ড মেৰিডিয়ান এই 0 ডিগ্ৰী যিডাল মেৰিডিয়ান আছে এইডালৰ ৰেচপেক্টত তেখেতসকল কোনোবা হয়তো আগত থাকে, কোনোডাল মেৰিডিয়ান হয়তো আপোনাৰ পিছত থাকে মানে। চ' সেইকাৰণে আমাৰ যিটো ইণ্ডিয়াৰ ষ্টেণ্ডাৰ্ড মেৰিডিয়ান হয় সেইটো হৈছে 82.30 ইষ্ট। চ' এই যিটো আমাৰ এইডাল মেৰিডিয়ান হৈছে আমাৰ ষ্টেণ্ডাৰ্ড মেৰিডিয়ান আৰু এই ষ্টেণ্ডাৰ্ড মেৰিডিয়ানডাল আমাৰ এই যিটো গ্ৰীণউইচ মেৰিডিয়ান আছে যিটো 0 ডিগ্ৰী হয় সেইটো আপোনাৰ আছে 5 hours 30 minutes এহেডত আছে। মানে এই বস্তুটো যদি একদম চিম্পলকৈ যদি ক'ব লাগে তেতিয়াহ'লে এইটো হৈছে 0 ডিগ্ৰী মেৰিডিয়ান যিটো গ্ৰীণউইচ মেৰিডিয়ান বুলি মই অলৰেডি ক'লোঁ আৰু আমাৰ ইণ্ডিয়াৰ ষ্টেণ্ডাৰ্ড যিটো মেৰিডিয়ান আছে সেইটো 82.30। চ' এইটো হৈছে 5 hours 30 minutes এহেডত আছে। তাৰে মিনিংটো এইটোৱে হৈছে যদি ইউকেত এতিয়া যদি আপোনাৰ মানে যদি মানে আপোনাৰ যদি 4 PM হৈ আছে ইউকেত, এতিয়া বৰ্তমান টাইমত যদি 4 PM হৈ আছে তেতিয়াহ'লে আপুনি আমাৰ ইণ্ডিয়াত 5 ঘণ্টা 30 minutes আগুৱাই দিয়ক, মানে ইণ্ডিয়াত তেতিয়াহ'লে টাইম কিমান হ'ব, 9 PM 30 minutes হ'ব আমাৰ। বিকজ আমাৰ ইণ্ডিয়াৰ যিডাল ষ্টেণ্ডাৰ্ড মেৰিডিয়ান হয় আমাৰ ইণ্ডিয়াৰ যিডাল ষ্টেণ্ডাৰ্ড মেৰিডিয়ান হয় সেই মেৰিডিয়ানডাল 5 hours 30 minutes আগত আছে। সেইকাৰণে যদি ইউকেত বৰ্তমান টাইম হৈ আছে আমাৰ আবেলিৰ যদি 4টা বাজি আছে তেতিয়াহ'লে আমাৰ ইণ্ডিয়াত টাইম কিমান হ'ব, 5 মানে আৰু 5 ঘণ্টা 30 minutes আগুৱাই দিয়ক, মানে 9টা বাজি 30 minutes হ'ব। চ' এই বস্তুটো ইয়াতে যিটো কুৱেশ্যনটো দিছে যে ইট পাছেছ থ্ৰু 6 states আৰু ইয়াতে দিছে যে ইট ইজ এহেড অফ গ্ৰীণউইচ মেৰিডিয়ান টাইম বাই 3 hours 30 minutes। ইয়াতে এটাও কাৰেক্ট নহয় বিকজ আমাৰ যিটো ইণ্ডিয়াৰ যিটো ষ্টেণ্ডাৰ্ড মেৰিডিয়ান আছে সেইটো অনলি আপোনাৰ 5খন ষ্টেটৰ মাজেৰে যায় আৰু সেই 5খন ষ্টেট হৈছে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ছত্তীশগড়, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশ। আৰু ছেকেণ্ড যিটো অপশ্যন আছে যে ইট ইজ এহেড অফ গ্ৰীণউইচ মেৰিডিয়ান টাইম বাই 3 hours 30 minutes, সেইটো নহয় বিকজ মই অলৰেডি ক'লোঁ যে এইটো আপোনাৰ 5 hours 30 minutes এহেডত হয়। চ' এই বস্তুটো আপোনালোকে মনত ৰাখিব। চ' যিটো এহেড হয় মই সেইটো অলৰেডি বুজালোঁ যে যদি আপোনাৰ ইয়াতে 4টা বাজি আছে আমাৰ ইণ্ডিয়াত তেতিয়াহ'লে কিমান বাজিব, 9টা বাজি 30 minutes হ'ব। বিকজ আমাৰ যিডাল ষ্টেণ্ডাৰ্ড মেৰিডিয়ান হয় সেইডাল আপোনাৰ যিটো ৱৰ্ল্ডৰ কাৰণে যিটো ষ্টেণ্ডাৰ্ড মেৰিডিয়ান আছে তাতকৈ সেইটো 5 hours 30 minutes আগত আছে। চ' সেই বস্তুটো আপোনালোকে মনত ৰাখিব। আৰু ইয়াৰ পিছত যিটো লাষ্ট যিটো কুৱেশ্যন হৈছে সেইটো আপোনাৰ হৈছে ছায়েন্স এণ্ড টেক ৰিলেটেড হয় আৰু ছায়েন্স এণ্ড টেকন'লজিটো একচুৱেলি বহুত ইম্পৰ্টেণ্ট হয় চিভিল ছাৰ্ভিচৰ পাৰ্চপেক্টিভৰ পৰা, বিকজ ছায়েন্স এণ্ড টেকন'লজিটো মানে অলমষ্ট ক'ব গ'লে এভৰিডে আপডেট হৈ থাকে। চ' ইয়াতে দিছে যে উইথ ৰেফাৰেঞ্চ টু দ্য ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন ইট ইজ এ কলাবৰেটিভ প্ৰজেক্ট অফ 4 participating countries আৰু ইট ইজ প্লেচড ইন জিঅ'চিনক্ৰনাছ অৰ্বিট। এতিয়া কথাটো হৈছে যে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ কথা আমি বহুত শুনি থাকোঁ, চ' যদিও কেতিয়াও ধ্যান দিয়া নহয় তেনেকৈ।
চ' ইয়াতে যিটো দিছে যে ইট ইজ এ কলাবৰেটিভ প্ৰজেক্ট অফ 4 পাৰ্টিচিপেটিং কাণ্ট্ৰিজ, সেইটো একচুৱেলি ভুল হয়। বিকজ এইটো ইয়াৰে যিটো মেইন এনচাৰটো হৈছে সেইটো হৈছে ইট ইজ এ কলাবৰেটিভ প্ৰজেক্ট অফ ফাইভ কাণ্ট্ৰিজ, 5খন কাণ্ট্ৰিৰ হয়। আৰু কোনখন কাণ্ট্ৰিৰ, সেইটো হৈছে আপোনাৰ USA, ৰাছিয়া, ইউৰোপিয়ান স্পেচ এজেঞ্চি, তাৰপিছত কেনেডা আৰু এটা হৈছে আপোনাৰ জাপান। চ' এই 5খন কাণ্ট্ৰিয়ে মিলাই ফেলে, বিকজ আমাৰ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন আমি জানো যে যিটো স্পেচ ৰিলেটেড যিমানবোৰ মানে ৰিচাৰ্চ হয় বা স্পেচত আমি যিমানবোৰ স্পেচ ক্ৰাফ্ট পঠাওঁ, সেইবিলাকৰ মানে খৰচটো বহুত বেছি হয়। চ' কোনো এখন ইণ্ডিভিজুৱেল কাণ্ট্ৰিয়ে সেইটো এফৰ্ড কৰিব নোৱাৰে। সেইকাৰণে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো বিকজ গোটেই ৱৰ্ল্ডৰ বেনিফিটৰ কাৰণে তেখেতসকলে ৰিচাৰ্চ কৰি আছে তাতে। চ' সেইকাৰণে মানে একচুৱেলি 5খন কাণ্ট্ৰি একেলগে মিলি পেলাই বনাইছে। চ' ইয়াতে কুৱেশ্যনত সুধিছে যে 4খন কাণ্ট্ৰিৰ হয়, নহয়। এইটো 5খন কাণ্ট্ৰিয়ে মিলি পেলাই বনাইছে, সেইটো আপোনালোকে মনত ৰাখিব কোনটো কাণ্ট্ৰি ইয়াতে লিখা আছে। আৰু ছেকেণ্ডটো দিছে যে ইট ইজ প্লেচড ইন জিঅ' চিনক্ৰনাছ অৰ্বিট। চ' এইটো একচুৱেলি ভুল হয়। এইটো ভুল কিহৰ কাৰণে হয়, বিকজ ইট ইজ প্লেচড ইন ল' আৰ্থ অৰ্বিট। এতিয়া কথাটো হৈছে ইয়াতে আপোনালোকে জানিব লাগিব যে জিঅ' চিনক্ৰনাছ অৰ্বিট আৰু আপোনাৰ ল' আৰ্থ অৰ্বিট কি হয় একচুৱেলি। চ' এই বস্তুটো যদি মই একদম চিম্পলকৈ যদি ক'ব লাগে, তেতিয়াহ'লে যদি এইটো আমাৰ আৰ্থ হয়, ইয়াৰ পৰা যদি 2000 কিলোমিটাৰ ওপৰলৈকে যদি আমি যাওঁ, 2000 কিলোমিটাৰ এইখিনি এৰিয়া, যিমানখিনি এৰিয়া হয়, এই গোটেইখিনি এৰিয়া আপোনাৰ ল' আৰ্থ অৰ্বিটত পৰে। চ' এইখিনি এৰিয়াত যিমানবোৰে অৰ্বিট থাকিব, সেই গোটেইবিলাক অৰ্বিটকে আমি ল' আৰ্থ অৰ্বিট বুলি ক'ম। আৰু সেই একচুৱেলি ইণ্টাৰনেশ্যনেল যিটো স্পেচ ষ্টেচন আছে, ISS যিটো আছে, সেইটো আপোনাৰ সেইটো ল' আৰ্থ অৰ্বিটতে আছে। সেইটো আপোনাৰ জিঅ' চিনক্ৰনাছ অৰ্বিটত নাই। বিকজ যিটো জিঅ' চিনক্ৰনাছ যিটো অৰ্বিট হয়, সেইটো একচুৱেলি আমাৰ আৰ্থৰ পৰা 36,500 কিলোমিটাৰ্ছ ওপৰত আছে একচুৱেলি। বিকজ যিটো জিঅ' চিনক্ৰনাছ যিটো অৰ্বিট হয়, সেইটো আপোনালোকে মনত ৰাখিব যে 36,500 কিলোমিটাৰ্ছ ওপৰত হয়। কিন্তু যিটো ল' আৰ্থ অৰ্বিট হয়, সেইটো অলম'ষ্ট 2000 কিলোমিটাৰ্ছলৈকে আছে। আৰু আমাৰ যিটো ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন হয়, সেইটো একচুৱেলি ল' আৰ্থ অৰ্বিটত আছে। সেইটো আপোনাৰ জিঅ' চিনক্ৰনাছ অৰ্বিটত নাই, যিটো আপোনাৰ 36,500 কিলোমিটাৰ্ছ ওপৰত আছে। চ' ইয়াৰে যিটো এনচাৰটো হৈছে এইটো ইয়াতে সুধিছে যে হুইচ ইজ ইনকাৰেক্ট। চ' ইনকাৰেক্ট যদি হয়, আপোনাৰ দুটাই ইনকাৰেক্ট হয়, বিকজ এইখন 5খন কাণ্ট্ৰিয়ে মিলাই পেলাই বনাইছে। আৰু ছেকেণ্ড কথাটো হৈছে এইটো জিঅ' চিনক্ৰনাছ অৰ্বিটত নাই, এইটো হৈছে আপোনাৰ ল' আৰ্থ অৰ্বিটত। চ' এই বস্তুটো আপোনালোকে মনত ৰাখিব। চ' মই জাষ্ট গোটেইকেইটা ছেকশ্যনৰ পৰা এটা কুৱেশ্যন লৈছোঁ একচুৱেলি। চ' আশা কৰোঁ আপোনালোকে চাই পেলাই ভাল পাইছে। আৰু যদি কিবা মই চেঞ্জ কৰিব লাগে বা মোৰ কোৱাত যদি বেছি স্পীড হৈছে, তেতিয়াহ'লে আপোনালোকে ফিডবেক দিব পাৰে। চ' আশা কৰোঁ আপোনালোকৰ প্ৰিপেৰেশ্যন ভালদৰে চলি আছে আৰু কুৱেশ্যনকেইটা হয়তো ভাল পাইছে, বিকজ নতুন যিহেতু চিলেবাছ আহিছে। চ' গতিকে অল্ড যিটো আমাৰ এটা MCQ থকা যিমানবোৰ কুৱেশ্যন আছিলে, একচুৱেলি বৰ্তমান এতিয়া তেনেকুৱা নাই, বিকজ UPSCৰ লগত চিমিলাৰ হৈ গৈছে। চ' সেইকাৰণে এতিয়া আপোনাৰ মাল্টিপল অপশ্যনৰ একচুৱেলি প্ৰিলিমছত কুৱেশ্যন আহিব। চ' সেইকাৰণে আপোনালোকৰ হেল্পৰ কাৰণে মই এইকেইটা লৈ আনিছোঁ। চ' আশা কৰোঁ আপোনালোকে চাই পেলাই ভাল পালে। থেংক ইউ।